নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিও অইন দিনাখনৰ দৰে আজিও এটা ধুনীয়া বিজনেছ প্লেন লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু আজি মই আপোনালোকক জনাব গৈ আছোঁ 100 ব্ৰইলাৰ পুহি আপুনি কিমান টকা ইনভেষ্ট কৰিব লাগিব, কিমান টকা আপোনাৰ খৰচ যাব আৰু কিমান টকা আপুনি প্ৰফিট পাব। আজি সম্পূৰ্ণ A to Z আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু যিহেতু মই ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত, গতিকে আপোনালোকক আজি মই সবিশেষ জনাম যে কিমানৰ পৰা কিমান টকাত আপুনি কিনিলে লাভ হ'ব, কি হ'ব, সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে নতুনকৈ কিবা এটা ফাৰ্মিং কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এই প্লেনটো বহুতেই উপযুক্ত হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যোনে যোনে ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নতুন পালক আছে তেখেতলোকৰ যাতে লাভ হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি চাওঁ। আজিও মই এটা লৈ আহিছোঁ, এটা ভাল প্লেনৰ বিষয়ে মই আপোনালোকক জনালোৱে যে 100 ব্ৰইলাৰ পুহি আপুনি কিমান টকা প্ৰফিট পাব, কিমান টকা ইনকম কৰিব পাৰিব, কিমান টকা আপোনাৰ লাগিব। ঠিক আছে, মই আগতো এটা ভিডিঅ' দেখাইছিলোঁ, তাতো মই আপোনালোকক 100 ব্ৰইলাৰ পুহি আপুনি কিমান টকা ইনকম কৰিব পাৰিব সেইটো দেখাইছিলোঁ আগৰ, অৰ্থাৎ প্ৰায় 1 বছৰ মানে হৈছে চাগে। ঠিক আছে, আৰু সেইটোত বহুতো কমেণ্ট আহিছিলে যে দাদা দানাৰ ইমান কম দামত দানা ক'ত পাম বা কেনেকুৱা ধৰণৰ বহুত মানে কমেণ্ট আহিছিলে। আৰু সেই গতিকে মই প্ৰথমতে আপোনালোকক ক'ব বিচাৰোঁ, দানা মই কিনি খুৱাওঁ। গতিকে আপোনালোকক মই যিটো ৰেটত কিনি খুৱাই আছোঁ বা মই যিটো ৰেটত পাওঁ সেইটো ৰেটতহে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এতিয়া আগবাঢ়ো এই ভিডিঅ'টোৰ মানে আজিৰ এই প্লেনটোৰ বিষয়ে। 100 ব্ৰইলাৰ পুহি আপুনি কিমান টকা লাগিব বা আপুনি কিমান টকা লাভ পাব। ঠিক আছে, পোনপ্ৰথমতে আহিল আপোনাৰ ঘৰ। যিহেতু আপোনাৰ এখন ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ বা 100 ব্ৰইলাৰ ৰাখিবলৈ আপোনাক পোনপ্ৰথমতে এটা লাগিব ঘৰ। আৰু ঘৰটো যদি আপোনাৰ আছে ঠিকে আছে, যদি ঘৰটো নাই তেনেহ'লে আপুনি 10 বা 15 স্কোৱাৰ ফুটৰ এটা ঘৰ বনাব পাৰে। তাতে আপোনাৰ 3000 পৰা 4000 টকাৰ ভিতৰত হৈ যায়। আৰু ওপৰত আপুনি টিং নলগালে হ'ব, আপোনাৰ আমি যেনেকৈ ব্ৰইলাৰ ফাৰ্মত দি আছোঁ টিপাল কিনি আনিলে আপুনি তেনেকুৱাকৈ কৰিব পাৰে। ঠিক আছে, 3000 পৰা 4000 টকাৰ ভিতৰত আপোনাৰ কি হৈ যাব, যিহেতু আপোনাৰ সৰু ৰুমৰ বাবে 10ৰ পৰা 15। তাৰপিছত যদি চাই দানা পাত্ৰ আৰু পানী পাত্ৰ লিখিছোঁ মই। দানা পাত্ৰ আৰু পানী পাত্ৰ 103টাকৈ ব্যৱহাৰ কৰা হয়। গতিকে 100 যদি 3টাকৈ হয় দানা পাত্ৰ আৰু পানী পাত্ৰ মই 6টা লিখিছোঁ। 6টাত আপোনাৰ 1200 পৰা 1500 ভিতৰত মই ধৰি লৈছোঁ। ঠিক আছে, যদি আপোনাৰ ইয়াতো যদি আছে আগত যদি কৰা কাৰোবাৰ পৰা ছেকেণ্ড হেণ্ড কিনিব পাৰে তেনেহ'লে ইয়াতকৈ কমতো আপুনি পাই যাব। ঠিক আছে, এইটো কিন্তু ওৱান টাইম ইনভেষ্ট, মই লিখিছোঁ ওৱান টাইম ইনভেষ্টমেণ্ট, কাৰণ এইটোৰ পৰা আপোনাৰ বাৰে বাৰে আপোনাৰ প্ৰতিটো ব্যস্ততে ইয়াক নালাগে, মানে এবাৰে ইনভেষ্ট কৰিব লাগিব, বাৰে বাৰে কিনিব নালাগে, সেইটো কৈছোঁ। বাৰে বাৰে আপুনি কিনিব নালাগে, ইয়াক একবাৰ আপুনি যদি মানে কিনি লয় ইয়াক লাইফ টাইমৰ কাৰণে হৈ যায়। ঠিক আছে, এতিয়া কথাটো তাৰপিছত আগবাঢ়োঁ যে আপোনাৰ প্ৰতিটো বেষ্টৰ কিমান খৰচ হ'ব। ঠিক আছে, এটা যদি প্ৰতিটো বেষ্টৰ মই লিখিছোঁ খৰচ, ঠিক আছে, 35ৰ পৰা 40 ডেজ লিখিছোঁ, যিহেতু 35 আৰু 40 ডেজত আপোনাৰ ব্ৰইলাৰ বিকিব পৰা হৈ যায়। ঠিক আছে, মই এতিয়া চাওঁ ইয়াতে আপোনাৰ 1 নম্বৰত মই লিখিছোঁ পোৱালি। ঠিক আছে, এতিয়া পোৱালি আপোনাৰ 40ৰ পৰা 62ৰ ভিতৰত আপুনি কি পাই যাব, পোৱালি পাই যাব। আৰু এতিয়া যিহেতু ৰেটটো বেছি, আপোনালোকে গম পায়, যোনে ব্ৰইলাৰ পুহি আছে তেখেতলোকে গম পায় এতিয়া ৰেটটো বহুতেই বেছি। গতিকে এতিয়া 60ৰ পৰা 62ৰ ভিতৰত হৈ আছে। ঠিক আছে, মই 60 ধৰিছোঁ পাৰ ৰেট এটা পোৱালিৰ। ঠিক আছে, আৰু এতিয়া আপোনাৰ 60ৰ পৰা 62 হৈ আছে। ঠিক আছে, যিহেতু আপোনাৰ ৰেডি বাৰ্ডৰ দামো আপোনালোকে গম পায় দাম বাঢ়ি আছে। ঠিক আছে, আৰু যদি 100টা পোৱালি আনে, 100টা পোৱালিত আপোনাৰ 60 টকাকৈ যদি ধৰে তেনেহ'লে আপোনাৰ 6000 টকা ইয়াতে গৈ আছে। ঠিক আছে, তাৰপিছত যদি ধৰে মেডিচিন, যিহেতু আপোনাৰ ব্ৰইলাৰকেইটা আনিলে নহ'ব, তাক সিহঁতক লাগিব মেডিচিন, আৰু মেডিচিন ধৰিছোঁ মই 500ৰ পৰা 700 টকাৰ ভিতৰত। ঠিক আছে, ইয়াতকৈ হয়তো কমিব পাৰে কেতিয়াবা। ঠিক আছে, আৰু দানা যদি চায় তেনেহ'লে দানা আপোনাৰ প্ৰতিটো চৰায়ে আপোনাৰ 35ৰ পৰা যদি 40 দিন ৰাখে তেনেহ'লে 3ৰ পৰা 3.5 কিলোৰ ভিতৰত কি খাব, দানা খাব। যদি আপুনি 3.5 কিলো অনুপাতে যদি আমি ধৰোঁ তেনেহ'লে 350 কিলো কি লাগিব সিহঁতক দানাৰ প্ৰয়োজন হ'ব। ঠিক আছে, ইয়াতে মৰ্টেলিটিটো বাদ, যদি মৰ্টেলিটি হৈ যায় সেইটো কমকৈ খাব, কিন্তু তথাপি ধৰিছোঁ আমি 350 কিলো। ঠিক আছে, ইয়াতে 350 কিলো যে দানা ধৰিলোঁ, ইয়াতে 3টা কোৱালিটিৰ দানা লাগিব আপোনালোকক। প্ৰথম লাগিব প্ৰি ষ্টাৰ্টাৰ, তাৰপিছত লাগিব ষ্টাৰ্টাৰ, তাৰপিছত লাগিব ফিনিচাৰ। যিহেতু আপোনাৰ প্ৰথম 1ৰ পৰা 8 দিনলৈ কি লাগিব আপোনাক প্ৰি ষ্টাৰ্টাৰ, যিহেতু সেইটো সৰু দানা হয়, মিহি দানা, তাৰপিছত লাগিব আপোনাৰ ষ্টাৰ্টাৰ, তাৰপিছত লাগিব ফিনিচাৰ। ঠিক আছে, এতিয়া আহোঁ প্ৰি ষ্টাৰ্টাৰ কিমান খুৱাব। প্ৰি ষ্টাৰ্টাৰ আপুনি 1 বেগ আনিব পাৰে। প্ৰি ষ্টাৰ্টাৰ আপোনাৰ দামটো আপোনাৰ প্ৰায় 2750 টকা মানত প্ৰি ষ্টাৰ্টাৰ আপুনি 1 বেগ পাই যাব। ঠিক আছে, তাৰপিছত যদি আহে ষ্টাৰ্টাৰ আপোনাৰ 2 বেগ ধৰিছোঁ মই। ষ্টাৰ্টাৰ 2 বেগ যদি ষ্টাৰ্টাৰ খুৱায় তেনেহ'লে 2 বেগ ষ্টাৰ্টাৰ দাম আপোনাৰ আহি যাব 4000 টকা, অৰ্থাৎ 1 বেগৰ দাম 2000 মানকৈ আহি যাব। আৰু ফিনিচাৰ যদি খুৱায় তেনেহ'লে ফিনিচাৰ আপুনি 4 বেগ খুৱাব পাৰে। 4 বেগত আপোনাৰ 1800 মানকৈ পাই যাব, 1 বেগত 1800 মানকৈ পাই যাব আপোনাৰ ফিনিচাৰ। 1 বেগত 1800কৈ পাব, আৰু সেইটো খুৱাব পাৰে আপোনাৰ যিটো নেকি ডিমেক্সৰ
আপোনাৰ বাৰামতি ফিড হয় সেই ফিডটো খুৱাব পাৰে সেই ফিডটো 1800 মান টকাকৈ পায় যে 1800 টকাকৈ আপুনি যদি চাৰি বেগ ধৰে তেনেহ'লে মানে 7200 টকাত আপুনি এই 4 বেগ দানা পাই যাব ঠিক আছে তাৰপিছত আহিল টোটেল ফিড কষ্ট যদি টোটেল আপুনি চাই এই গোটেইকেইটা কষ্টিং যদি চাই তেনেহ'লে আপোনাৰ এক বেগ হ'ল 2750 টকা আৰু দুবেগ হ'ল আপোনাৰ 4000 টকা আৰু 4 বেগ হ'ল 7200 টকা টোটেল যদি চাই তেনেহ'লে 13950 টকা কি হ'ব আপোনাৰ দানাত কিন্তু খৰচ হৈ আছে ঠিক আছে এতিয়া আহোঁ নেক্সট প্ৰচেছত যে নেক্সট আমাৰ কি লাগিব ঠিক আছে এতিয়া চাওক বিক্ৰীৰ বাবে মই আহিলোঁ যিহেতু আপোনাৰ দানাখিনি হৈ গ'ল পোৱালি হৈ গ'ল ঘৰ হৈ গ'ল সকলো হৈ গ'ল এতিয়া আহিলোঁ বিক্ৰীৰ বাবে বা 35ৰ পৰা 40 দিনৰ পিছত ঠিক আছে 100টা ব্ৰইলাৰ যদি আপুনি আনে তেনেহ'লে 7% যদি মৰ্টেলিটিও হয় তেনেহ'লে আপোনাৰ থাকিব কিমান 93টা ব্ৰইলাৰ আপোনাৰ থাকিব ঠিক আছে যিহেতু মৰ্টেলিটি হ'ব গতিকে মৰ্টেলিটি আমি 7%কৈ ধৰিলেও আপোনাৰ 93টা ব্ৰইলাৰ থাকিব আৰু 93টা ব্ৰইলাৰ আপুনি 2 কিলোৰ পৰা যদি 2.5 কিলো ৱেট আহে আপোনাৰ 35ৰ পৰা 14 দিনত আপোনাৰ তেতিয়া কিমান হ'ব সেইটো ৱেট চাইছোঁ ৱেট আপোনাৰ 93 আপোনাৰ 2 কিলোৰ পৰা 2.5 কিলো ৱেট আহে তাৰে ভিতৰত আমি ধৰিলোঁ এভাৰেজ 2 কিলো 200কৈ আহিব ঠিক আছে 93টা ব্ৰইলাৰ আপোনাৰ 2 কিলো 200কৈ যদি এভাৰেজ আহে তেনেহ'লে আপোনাৰ টোটেল ৱেট আহিব 4 কিলো 600 গ্ৰাম ঠিক আছে 2 কিলো 200কৈ 93টা ব্ৰইলাৰত আপোনাৰ আহিব 204 কিলো আৰু যদি আপোনাৰ ৰেট চাই এতিয়া যিহেতু ৰেট বহুতেই বেছি আপোনালোকে যোনে ব্ৰইলাৰ পালন কৰি আছে তেখেতলোকে গম পায় এতিয়া ৰেট 150 প্লাছ হৈ আছে ঠিক আছে আমাৰ ইয়াতে 153 মান হৈ আছে আৰু 204.6 ইনটু যদি 153 টকা চাই তেনেহ'লে আপোনালোকে দেখা পাব 31303 টকা আপুনি কিন্তু এতিয়া পাই আছে যিহেতু এই যিটো মই লিষ্ট দেখাই আছোঁ বা যিটো মই বনাইছোঁ প্লেনটো এই প্লেনটো কিন্তু এতিয়াৰ কাৰণে প্ৰযোজ্য হ'ব কাৰণ ইয়াৰ পৰা যদি আপুনি এক বছৰ পিছত কৰে তেনেহ'লে কিন্তু এই টকাটো বা এই ৰেটটো আপুনি নাপাব যিহেতু সদায় কি হয় ব্ৰইলাৰ ৰেট উঠা নামা হৈ থাকে ঠিক আছে আৰু তাৰপিছত যদি চাই টোটেল ইনকম আপোনাৰ কিমান হ'ল টোটেল ইনকম বিক্ৰী মাইনাছ খৰচ আপোনাৰ যদি চাই টোটেল ইনকম আপোনাৰ হ'ল 31303 টকা তাৰে ভিতৰত যদি আপোনাৰ খৰচটো চাই 20650 টকা কি হ'ব আপোনাৰ ইয়াতে কিন্তু 20650 কি হ'ব আপোনাৰ 100 মুৰ্গী 100 ব্ৰইলাৰ পুহিলে 20650 টকা এতিয়া কিন্তু খৰচ হ'ব ঠিক আছে আৰু সেই টকাটো খৰচ কৰাৰ পিছত আপোনাৰ কিন্তু লাভ থাকিব 10653 টকা ঠিক আছে 100 ব্ৰইলাৰ আপোনাৰ কিন্তু সেই লাভটো হ'ব 35 দিনৰ পৰা 40 দিনৰ ইনকম ঠিক আছে 35 দিনৰ পৰা 40 দিনৰ ভিতৰত আপোনাৰ ইনকম হ'ব 10653 টকা আপুনি মানি লওক 10000 টকা ঠিক আছে 10000 টকা আপোনাৰ এটা কি হ'ব 100 ব্ৰইলাৰ পুহি প্ৰফিট হ'ব ঠিক আছে আৰু আজিৰ ভিডিঅ'টো আপোনালোকক এইটোৱে দেখালোঁ যদি আপুনি সৰুৰ পৰা কিবা এটা ইনকম কৰিব বিচাৰে সৰুকৈ আপোনাৰ এইটো বহুত ডাঙৰ ইনকম নহয় যিহেতু আপুনি সৰুৰ পৰা ষ্টাৰ্ট কৰিলেহে এটা ডাঙৰ বিজনেছ বা ডাঙৰ এটা প্ৰফিটেবল ইনকম কৰিব পাৰিব কাৰণ এই বস্তুটো যদি আপুনি নিশিকে বা এই বস্তুটোৰ দ্বাৰা যদি আপুনি আগবাঢ়ি নাযায় তেনেহ'লে আপোনালোকে কোনো কাৰণতে বা মানে ডাঙৰকৈ খুলি ল'লে আপুনি আগবাঢ়িব নোৱাৰিব গতিকে আপোনালোক ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ শিকক নিজাকৈ পুহিলে ঠিক আছে আৰু মই কোম্পানীৰ আণ্ডাৰত কেনেকৈ পুহিব পাৰি সেইটোতো কৈছোঁৱে আপোনালোকক নিজাকৈ যদি যোনে পুহিম বুলি ভাবে এনেধৰণে আপোনালোকে আগবাঢ়িব পাৰে আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব